আৰু আমি আশা ৰাখিছোঁ ইয়াৰ যাতে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে, বিভিন্ন মানুহ যাতে ইয়াত আহি পেলাই যে সমাগম হয় আৰু দৈনিক যাতে চাফ চিকুণ যাতে দুবাৰকৈ কৰিব পৰা যায় তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু ইয়াৰ বাকী আজি উপস্থিত থকা সময় আৰু খাদ্যক্ষেত্ৰত বিশেষভাৱে ব্যৱসায়ীসকল মোৰ প্ৰাপ্ত উদ্দেশ্য মই বঙাইগাঁও পৌৰসভাৰ কাৰণ অসমত এইখন দ্বিতীয় খাদ্যক্ষেত্ৰ গুৱাহাটী মই তাহাঁতক অভিনন্দন জনাইছোঁ। বঙাইগাঁও ৰাইজক আমাৰ তেওঁলোকৰ অভিনন্দন জনাইছোঁ, সকলক অভিনন্দন জনাইছোঁ। খায় আৰু য'তে ত'তে খোৱাৰ ফলত পৰিৱেশটো বেয়া হয় আৰু বিশেষকৈ পৰিৱেশৰ লগত প্ৰদূষণ হোৱা দেখা পোৱা যায়। আমি দেখিছোঁ যে ড্ৰেইনত পেলায় আৰু ড্ৰেইনত পেলাই দিয়াৰ ফলত কি হয়, যেতিয়া বাৰিষা আহে তেতিয়া কৃত্ৰিম বানপানী হয় চহৰবোৰ। গতিকে সেইকাৰণে খাদ্য সামগ্ৰী যাতে য'তে বিক্ৰী নকৰে নিৰ্দিষ্ট স্থানত আৰু হিন্দী নাম হৈছে খাওঁ বুলি আমাৰ ইয়াতে অসমীয়া নামাকৰণ কৰিছে খাদ্যক্ষেত্ৰ হিচাপে। মই খাদ্যক্ষেত্ৰ আজি 15 লাখ টকা ব্যয়াধিকে নিৰ্মাণ কৰাৰ বাবে বঙাইগাঁও পৌৰসভা আজি বঙাইগাঁও পৌৰসভাৰ উদ্যোগত আমি বিশেষকৈ অনুষ্ঠান আমি উদ্বোধন কৰিছোঁ। তাৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে যে আমাৰ খাদ্যক্ষেত্ৰ। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ চহৰসমূহত নিৰ্দিষ্ট ঠাইত যাতে নিৰ্দিষ্ট খোৱা খাদ্য পোৱা যায় তাৰ কাৰণে ব্যৱস্থা কৰিব দিছিলে। আৰু কৰিব দিয়াৰ মূলগত কথা এইটোৱে যে য'তে ত'তে খাদ্য সামগ্ৰী বিক্ৰী কৰা ফলস্বৰূপে যথেষ্ট পৰিৱেশত হোৱাৰ উপৰিও দেখিছোঁ আমি যে বহুত ঠাইত যেতিয়া ড্ৰেইনৰ ওপৰত যদি চাহ দোকান থাকে, এটা প্লাষ্টিক কাপেই হওক বা মাটিৰ কাপেই হওক ড্ৰেইনত যেতিয়া পৰি যায় তেতিয়া অযথা পৰি যোৱাৰ ফলত কৃত্ৰিম বানপানী হয়। সেইকাৰণে নিৰ্দিষ্ট খোৱা বস্তু নিৰ্দিষ্ট স্থানত কৰাৰ কাৰণে খাদ্যক্ষেত্ৰ নামাকৰণে বিভিন্ন ধৰণৰ আঁচনি লৈছিলে। তাৰ ভিতৰত অসমত এইটো দ্বিতীয় আঁচনি। প্ৰথম আঁচনি গুৱাহাটীত আৰম্ভ হৈছিলে, বঙাইগাঁও দ্বিতীয়। মই ধন্যবাদ জনাইছোঁ বঙাইগাঁও পৌৰসভাত। ধুনীয়া এখন আজি শৰাই এখন নিৰ্মাণ কৰি ওলাইছে, সেইখন উদ্বোধন কৰিছোঁ। আৰু পিংক টয়লেট এটা আজি আমি উদ্বোধন কৰিছোঁ। বঙাইগাঁও পৌৰসভাই যথেষ্ট এই ৰাইজক সকাহ দিবলৈ প্ৰচেষ্টা হাতত লৈছে। গতিকে মই জনসাধাৰণকো অভিনন্দন জনাইছোঁ যাতে পৌৰসভাৰ লগত যাতে সহযোগ কৰে। যেহেতু আপনি খাদ্য আরম্ভ করেছে, কেনেকুৱা মানে খাদ্যৰ মানদণ্ড? মানদণ্ডটো ভালে পাইছোঁ। এতিয়া যদি মই আশা ৰাখিছোঁ যাতে এইটো চিৰস্থায়ী যাতে হ'ব পাৰে। আজি বঙাইগাঁও পৌৰসভাৰ পৰা আপোনালোকে ক'লেই 3টা প্ৰকল্প উদ্বোধন কৰিলোঁ। আমাৰ এই বাছ ষ্টেণ্ডটো আপোনালোকে জানে, তাতে লেডিজ টয়লেটৰ খুব আছিল। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যিহেতু স্বচ্ছ ভাৰতৰ এটা পৰিকল্পনা আৰু গোটেই অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যে স্বচ্ছতা অভিযান চলি আছে, সেইটোৰ লগত সংগতি ৰাখি পঞ্চদশ বিত্তীয় আয়োগৰ অনুদানেৰে আমি তাতে এটা পিংক টয়লেট কৰিলোঁ। আজি পিংক টয়লেট ইট ইজ অনলি ফৰ লেডিজ। তাতে আপোনালোকে জানে HTC বাছ ষ্টেণ্ড আৰু তাতে একটা বাছ ষ্টেণ্ড, জেনারেল বাছ ষ্টেণ্ড, তাতে ভিড় হয়। সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি বঙাইগাঁও পৌৰসভাত সিদ্ধান্ত কৰিলোঁ তাতে এটা টয়লেট বনাম। সেই পিংক টয়লেটটো আমি তাতে ধুনীয়াকৈ বনাই দিছোঁ। মন্ত্ৰী মহোদয়ে ৰঞ্জিত কুমাৰ দাস ছাৰে আজি উদ্বোধন কৰিলে। তেখেতে ভিতরে খুলি চাইছে আৰু যথেষ্ট ভাল পাইছে যে এই টকাৰে তেখেতে বাজেট সুধিছে, কৈছে খুব ধুনীয়া হৈছে। দ্বিতীয়ত আমাৰ মায়াপুর চকটো আপোনালোকে জানে বঙাইগাঁৱৰ এটা উল্লেখযোগ্য ঠাই। তাতে বহুত দিনৰ পৰা একো হোৱা নাছিল। বিভিন্ন ঠাইত আমি চাইছোঁ কিবা কিবি হৈছে। তেতিয়া আমি এটা সিদ্ধান্ত কৰিলোঁ তাতে আমি শৰাই বনাম। আৰু মায়াপুর চকটো তাতে আমি এটা কালাৰে বিল্ডিং কেইটা ৰং কৰাৰ এটা প্ৰজেক্ট হাতত লৈছোঁ। সেই বিল্ডিং কেইটা যে একে কালাৰে ৰং কৰা সেইটো হোৱা নাই এতিয়াও, কিন্তু শৰাইখন বহুত দিন হ'ল হৈ গৈছে। এইখিনি শৰাই আজি আমি মাননীয় মন্ত্ৰী মহোদয় শ্ৰী ৰঞ্জিত কুমাৰ দাস ছাৰৰ হাতেৰে এইটো উদ্বোধন কৰিলোঁ। তৃতীয় হ'ল আমাৰ এইটো আপোনালোকে থিয় হৈ আছে খাওঁ বুলি।
খাওয়াগুলি এটা হিন্দি কনসেপ্ট, আমি এটা অসমীয়া ৰূপান্তৰ কৰিছোঁ খাদ্য ক্ষেত্ৰ। মন্ত্ৰী মহোদয় ৰঞ্জিত দাস ছাৰেও কৈছে এটা কিবা এটা অসমীয়া নাম ওলাওচোন। এতিয়া আমি আমাৰ প্ৰজেক্ট অফিচাৰ সকলোৱে মিলি এইটো এটা খাদ্য ক্ষেত্ৰ অসমীয়া ৰূপান্তৰ কৰি এইটো খাদ্য ক্ষেত্ৰ, অৰ্থাৎ খাওয়াগুলিটো খাদ্য ক্ষেত্ৰ, অসমীয়াত খাদ্য ক্ষেত্ৰ আপোনালোকে দেখা পাইছে। আৰু আমি যে আবেলি সন্ধিয়াত মানুহ ওলায় এই ফুটপাতে খায়, খোৱাৰ এটা ইচ্ছা থাকে, চাহ খায়, বিস্কুট খায়, পকোৰা খায়, চপ খায়, ইয়াতে এইবিলাক যাতে আমি এটা ঠাইতে গোটেইকেইটা বস্তু পাওঁ, পিঠা পায়স ইত্যাদি, কফি, ফুচকা গোটেইকেইটি সম্ভাৰ যাতে এটা প্ল্যাটফর্মের তলতেই পায়, এইটোই খাওয়াগুলি কনসেপ্ট। মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদী ডাঙ্গরিয়ার কনসেপ্ট, আমার মাননীয় মুখ্যমন্ত্রী শ্রী হিমন্ত বিশ্ব ডাঙ্গরিয়ার আর্থিক সহযোগিতা আমি এইটো আজি বনাইছোঁ। শ্রী রঞ্জিত কুমার দাস ছাৰে এইটো শিলান্যাস কৰিছিল আৰু সেইটো কমপ্লিশ্যন অর্থাৎ খাওয়াগুলিটো আজি তেখেতেই উদ্বোধন কৰিলে। আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু খাওয়াগুলিটো অর্থাৎ খাদ্য ক্ষেত্ৰটো আমি বঙাইগাঁৱৰ জনসাধাৰণৰ উদ্দেশ্যে আমি উৎসৰ্গ কৰিলোঁ। বঙাইগাঁওবাসীৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ, তেখেতে যে এইটো আমাৰ কামটো আগবাঢ়ি লৈ যোৱাৰ কাৰণে বহুতো সহায় সহযোগ কৰিছে। আৰু আমি তেখেতসকলক এই খাদ্য সম্ভাৰৰ জুতি লোৱাৰ কাৰণে আমি আবেদন জনাইছোঁ। আমাৰ লগতে আমাৰ জিলা প্ৰেচিডেণ্ট শ্ৰী উজ্জ্বল কান্তি ৰায় ডাঙৰী আছে, তেখেতেও এইটোৰ লগত জড়িত আছে, আমাৰ দিহা পৰামৰ্শ দিছে। তেখেতক কিবা যদি দুই চাৰিৰ কথা কয় আমি ভাল পাওঁ।